পৰিৱেশ আমাৰ অসমত আজি নিৰ্মাণ হৈছে। ক'ব নোৱাৰাকৈ সন্ত্ৰাসবাদৰ অৱসান ঘটিলে, ক'ব নোৱাৰাকৈ ৰাজ্যত নতুন নতুন শিক্ষানুষ্ঠানসমূহে ভুমুকি মাৰিলে, ক'ব নোৱাৰাকৈ অসমত উন্নয়ন আৰু প্ৰগতিৰ এটা নতুন দিগন্ত নামি আহিলে। আৰু আজি আমাৰ যুৱ প্ৰজন্মই যেতিয়া নিজৰ ভৱিষ্যতৰ আৰু ৰাজ্যখনৰ তুলনা কৰে, তেতিয়া আমি দেখা পাওঁ আমি যেন অন্ধকাৰৰ সন্মুখীন হ'বলগীয়া হোৱা নাই, ক'ৰবাত যেন আমি পোহৰ দেখিছোঁ। আজি আমাৰ ৰাজ্যত 25খনতকৈও অধিক বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যত 15খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈছে, 25খনলৈ আমি যাত্ৰা কৰিছোঁ। 20খনতকৈ ওপৰ ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ হৈছে। IIM, IIT, এইমছৰ দৰে শিক্ষানুষ্ঠানবিলাক আজি আমাৰ ৰাজ্যখনত লাহে লাহে প্ৰাণ পাব আৰম্ভ কৰিছে। আমাৰ ৰাজ্যখনত অধ্যাপকৰ নিযুক্তিৰ পৰা মেজিষ্ট্ৰেটৰ নিযুক্তিলৈকে আমি এটা নতুন পৰিৱেশ দেখা পাইছোঁ। আৰু তাৰ লগে লগে আমাৰ সমগ্ৰ অসমত উদ্যোগীকৰণৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হোৱাও আমি দেখা পাইছোঁ। আজি আমাৰ ৰাজ্যখনত যি আমি পঢ়ি থকা দিনত কল্পনাও কৰিব পৰা নাছিলোঁ, ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আজি আমাৰ ৰাজ্যখনত তীব্ৰ গতিত নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যখনত কোনো ধৰণৰ দুৰ্নীতিৰ সন্মুখীন নোহোৱাকৈ 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব পাৰিছে। আজি আমাৰ ৰাজ্যখনৰ চুকে কোণে বিদ্যালয় মহাবিদ্যালয় নিৰ্মাণ হৈছে। আৰু ক'ব নোৱাৰাকৈ আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত এখন শক্তিশালী বিকশিত ৰাজ্য হিচাপে নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যত বিদ্যায়তনিক পৰিৱেশ নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যত খেলা ধূলাৰ পৰিৱেশ নিৰ্মাণ হৈছে। আমাৰ ৰাজ্যত সাংস্কৃতিক আন্দোলন নিৰ্মাণ হৈছে। আমাৰ ৰাজ্যত ইণ্টেলেকচুৱেল এটা যি আজিৰ শতিকাৰ লগত প্ৰয়োজনীয় এটা ইণ্টেলেকচুৱেল কেপাচিটি বিল্ডিং হ'ব আৰম্ভ কৰিছে। যোৱাকালি এই অডিটৰিয়ামতে মই আনন্দৰাম ডক্টৰ বাণীকান্ত কাকতি বঁটাপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিছিলোঁ। যোৱা সপ্তাহৰ মোৰ এটা অভিজ্ঞতাৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছোঁ। যোৱা সপ্তাহৰ কোনোবা এটা দিনত ৰাতিপুৱা 5:30 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল। আৰু ফোন কৰি তেখেতে মোক কৈছিলে যে তই চিমুৰ লগত কথা পাতিছনে নাই। তেতিয়া মই অলপ দেৰিৰ কাৰণে চিন্তা কৰিছিলোঁ যে ভুলতে মোক ফোন লগালে নেকি। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ৰিপিট কৰিছিলোঁ যে প্ৰধানমন্ত্ৰী জি মই হিমন্ত বিশ্ব শৰ্মা बोल रहा हूँ। তেতিয়া তেওঁ ক'লে নে मैं तुमसे ही बात कर रहा हूँ, तुम सीमू से मिल लेना। মই অলপ দেৰিৰ কাৰণে স্তম্ভিত হৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছে, চিমুক লগ পাব দিছে। মই অলপ আমাৰ পাৰ্টিৰে কোনোবা ছোৱালী নেকি বা আমাৰ বিজেপিৰে কোনোবা কাৰ্যকৰ্তা নেকি, মই অলপ